মানদা অ পইচা কেইটা কি হব তুমি হেৰিয়ে কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি? এটকাও নাই দিয়া, 10 পইচাও নাই দিয়া। সিটো মোক সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে। ঠিক আছে, কনফাৰেন্সত লৈছো তাক। লোৱাচোন কনফাৰেন্সত লৈছো। ইমান দিন হ'ল, কিমান হৈ গ'ল বা নিজে ভাবি চাওচোন এবাৰ। প্ৰব্লেম হয় নহয়। তালৈ ফোন ল'ব। ছবিদা হেল্ল' পৰাগে কৈছো। ক এই মানস দা লাইনত আছে। কি হ'ল ইহঁতক পইচা তুমি কি দিয়া নাই নেকি? নাই দিয়া। দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক। খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন, পইচা কিমানো দূৰৰ কথা। তুমি শুনা মই টেনচনটো কেলে লোৱা নাই, মই যিহেতু মানে তুমি দিম বুলি ক'লা ন। আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই বেলেগ এটা পজিশ্যনত আহি গৈছো মানে। একেই মোৰনো কি গতি হৈছে, খবৰ খাতি নাই একো। ঘৰত গম পাইছা নে নাই, মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে মানে। তুমি সিহঁতক 5,000 10,000 যি দি থাকা না। তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো। ছবিদাই খোলা খুলকে কৈ দিয়া, তুমি পইচাটো মোক দিবা নে তেওঁক দিবা, সেইটো কৈ দিয়া তুমি। মই মানস দাৰ লগতে পাতি ল'ম, গম পাৱ নাই? তহঁতৰ লগত এতিয়া পাতিলেও ঢেৰ এগাল মান লেটিয়া হৈ যায়। কি হৈ গৈছে বৰ্তমান মানস দা, গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল, দেখিলে আপুনিও জানে ময়ো জানো। আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ। আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। 29 তাৰিখে মা ঢুকালে মেডিকেলৰ, গোটেই খতম যিকি টকা পইচা আছিলে। আৰু আজি শুনা, মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তুটো হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো। আৰু মোৰো একে অৱস্থা। মোৰ অৱস্থা মানে কি নহলে মই ইহঁতে ইমান ফোন কৰি থাকে, মই মানে এনেকা নহয় যে মই ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায়, নাই কি কৰিব এতিয়া এই চবৰে লেনদেন খিনি মানে বস্তুটো যেতিয়া বিজনেছ চলি আছিলে মানস দা, তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে। গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল, কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও, মোৰ পৰাও পাবলৈ আছে, মোৰ কাৰোবাৰ আপোনাকো দিবলৈ আছে, কাৰোবাক দিবলৈ আছে, সেইটোও গম পাইছো। নাই বুলিতো কোনো কাকো নকওঁ, কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পাৰি আহিলে চবৰ লগত। মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে। এতিয়া কি কৰিব আপুনি? বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই। পৰাগে মোক পালে কয় মানস দাই, মইতো দিম বুলিয়ে কৈছিলো প্ৰথম। তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল, চলিবলৈকে দিগদাৰ হৈছে নিজৰ। তুমি কথা শুনা, এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে, মোৰো চলিবলৈ দিগদাৰ হৈছে, চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে, চবৰে এইটো হৈ আছে। গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে আৰু প্ৰেচাৰটো দিও লাভ নাই, কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া। তো এতিয়া গোটেই কথাটো হৈ গ'ল কি, যেনেকে পাৰা মানে অলপকে হ'লেও ইহঁতক দি দিয়া। কথাটো গম পাইছা? ইহঁতক দি থাকা, অলপকে দি থাকা, তুমি গোটেইটো একেলগে দিব নালাগেতো। চাইছো বাৰু, ৰ'ব মই আপোনাক ফোন মাৰিম, কথা পাতিম বাৰু। কোনজনে দিব মানে মোক পইচাটো? পইচাটো কোনে দিব? তুমি ছবিদাই তুমি মানস দাক দিবা নে মোক দিবা? সেইটো কথা কৈ দিয়া খোলা খুলিকে। তুমি এনেই মাজত সোমাই আছা। মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানস দাৰ লগত, ঠিক আছে। মানস দাকটো মই দিবই লাগে। কোনোবাই কাৰোবাৰ পালে কোনো কাৰো পইচা নিদিয়ে, কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে, এতিয়া মই তহঁতৰ লগত মই লেটকিছো হয়, তহঁতিটো যিভাগে কামোৰ মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ, বা ময়ো এতিয়া একো ক'ব পৰা নাই। তহঁতি ওচৰ মানস দাকো একো ক'ব পৰা নাই, একো নাই। কামোৰ বুলি নহয় ছবিদা, এইটো যা পাবলৈ থাকে সিয়ে গম পায়। এইটো কামোৰ বুলি নক'ব। পাবলৈ আছে, কোনো পাবলৈ নাই। সেইটো কামোৰ বুলি নক'ব। কেলে মইতো আপোনাৰ লগত কথাই নাছিলে, মানস দাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ। মইতো কামোৰটো নহয় দেই, এইটো কথাটোত মানে বস্তুটো কি পৰাগ, তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নাযাওঁ, এতিয়া নতুনকে সেইবিলাক উপাখ্যান কৰি থাকি লাভ নাই। কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব। এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ, গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে, তুমি গম পাইছা? ক'তো কাম চলা নাই। মানস দাই এটা কাম কৰ, এই অলপ আজি দি দিয়ক, কিবা এটা মাৰি দিয়ক। আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে। মোৰ পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয়, বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে, গম পাইছা তুমি?
গাড়ী ভকত দিব লগা মোৰতো নিচিনা মানুহ অৱস্থা। বিশ্বাস কৰক আপোনাক মই MP হৈ গ'ল যিমান দিলে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল লোন আছিলে MP হৈ গ'ল চব MP নটিচ খাই আছো কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম কেলকাতা চল্ডা ফাইনেন্সৰ পৰা 5 লাখ টকা লোন আৰে ললো মোৰে কেছ লাগি আছে না মই জানো এই চব এক্সিছ আপুনি বেংকত বিচাৰ কেছ মই আছে। নেক্সট মাৰ্চ 13 তাৰিখে গুৱাহাটী গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে এনেকুৱা চিটুৱেশ্যন হৈ আছে মই হা এই নিমনাগড়ত এটাৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো এনেকুৱা মানে চিটুৱেশ্যন মানে 5 হাজাৰকে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলোহেঁতেন 5-10 হাজাৰকে দিলো সেইফালে মই 1,48,000 ছবি এটা কাম কৰা হে মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো হে মই তোমাক আগতে ফোন কৰিছো বাৰু মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায় তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় হে তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি এতিয়া তুমি এটা কাম কৰা যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থাকা তাৰমানে মোৰ অৱস্থাটো ৰিয়েলি বেয়া এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে এই কৰিব লগা নাই এনেকুৱা অৱস্থা গম পাইছা আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয় মানে বেলেগ লোন বিলাক আছে যে সেই মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই পইচা সোমাই কাটি পেলাই HDFCত একাউণ্টটো মোৰ খতম বুজি পালে লোন খতম হৈ গ'ল এতিয়া মই ICICI বেংকত মই মানে যেনে তেনে বোলো ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাথাটো বেয়া হৈ গৈছে আৰু মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম ই মাৰে নকৰোঁ আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰোঁ থাকিলোঁ ইমানেই নাম্বাৰ অকল টাকা দিনৰ দিনে ঘৰত তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচাটো যি পাইছো চাইছো কিন্তু আজিকালিৰ ভিতৰতো একেবাৰে পচিবিলিটি নহয় মই তথা চাওঁ কি কৰিব পাৰো মই যিবোৰ মানুহৰ পৰা পাবলৈ আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ তথাপিও একেটা ডাইলগে নহয় যি কয় বুলি কৈ দিয়ে সেইটোৱে আমাৰ এই সোণপুৰা আপুনি বিশ্বাস কৰক ইয়াকে সুধিলে গম পাব পৰায়ণত আছে নাই বাৰু তাৰপৰা বেলেগ এই আমাৰ হাঁচিবোৰ নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা ঘৰলৈ মানুহ কয়লা গেলা বাতিয়ে বোলে এইটো পুলিচত দিছে কিবা দিছে সেইদিনাখনে শিমলগুৰি ঠাই তুলি লৈ গুচি গৈছে ইটো তুলি লৈ গৈছে সেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ যে তই মানে কি ক'ম এতিয়া তই এতিয়া ককাই ভাইলৈকে ওচৰৰ মানুহ তই কবি তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া মই এতিয়া এইফালে ক'ব নোৱাৰিছো বা মানস দাই মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেন আছে মই মানস দাকে দিম তোক নিদিওঁ কথাটো কৈছো মই তোক তহঁতক এটা কথা কৈছো এই হেৰিয়াৰ এই দাদু হাতীমূৰীয়াৰ দাদু হাতীমূৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 7 টন কয়লা আনিলে তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাওঁ দেই মই কিন্তু মানে এই কৰিম তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে সেইবিলাক দিয়া এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে কিবা মেনেজ কৰা নহলে তক এই শিৱসাগৰত কাম এটাও দি দিব লাগিব উপায় নাই বুজিছা ইমান দিন হ'ল বাৰু চাওকচোন মানস দা কমকে দি থাকিলে ইমান দিন নালাগে নহয় পইচা কেইটা শেষ হবলৈ মানুহৰ প্ৰব্লেম হয় ইমান প্ৰব্লেম হয় আপুনি গুৰুত্বই নিদিলে একো কথাটো মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা এটাও ঠিক কৰি দিম আপুনি মোক হেৰি কৰো সেইবোৰ কৰিব নালাগে আপুনি মোক আজি টকা 5,000 নালাগে আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ দিয়ক না দিগদাৰ হৈছে হা আকৌ ফোনে ৰিচিভ নকৰা হৈ যাব চাইছো ৰবা বুলি কয় আপুনি নিজৰ যদি ভাইটি বুলি ভাবে মই আপোনাক ককাই বুলি ভাবি আছো আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি হ'ব সন্ধিয়ালৈ ৰোৱাচোন তুমি সন্ধিয়া নকবগে মানে মোক কি হ'ল গম পাই নাই আপুনি সন্ধিয়ালৈকে তুমি সময় দিয়া হা সন্ধিয়ালৈকে সময় দিয়া চিয়ৰ ঠিক আছে